So students, এটা আমি কৰি আছিলোঁ পৰিমাণ সংখ্যা অনুলিনী 2a এতিয়া আমি কৰোঁ কোৱেশ্চন নম্বৰ 6 সো কোৱেশ্চন নম্বৰ 5 লৈকে এতিয়া আমি কৰি পেলাইছোঁ এতিয়া আমি কৰোঁ কোৱেশ্চন নম্বৰ 6 সো কোৱেশ্চন নম্বৰ দিয়া আছে কোনটো ডাঙৰ কোনটো সৰু এটা আমাক ওলাব লাগে ঠিক আছে কেনেকৈ ওলাছা ইয়াৰ পৰা এটো এটা পৰিমাণ সংখ্যা দুটাৰ মাজত কোনটো ডাঙৰ আছে এটা আমাক ওলাব আছে প্ৰথমে আমি কি কৰিম যিকিটা হৰ আছে এইকিটা লহাগু ললো আমি লিখিম 7 আৰু -6 লহাগু 7 আৰু -6 লহাগু কিমান হৈ যাব 7 6 গুণ 42 এটো হৈ গল 42 ঠিক আছে 7 আৰু -6 লহাগু কিমান হৈ যাব 7 6 গুণ 42 এটা চোৱা আমি 6 6/7 টুক লিখিব পাৰো -6/7 ইনটু সই ইয়াতে লহাগু কিমান হৈছে 42 এতে তলত 42 লিখি দিম সো 6 কিমান গুণ 7 কিমান গুণ 42 সো 7 6 গুণ পৰটো 6 পূৰণ হ'ব 6 6 গুণ 36 ঠিক আছে এতিয়া 5/6 টো লম এটো আমি লিখিব পাৰো সা 5/6 আমাৰ তো লহাগু কিমান আহিছে 42 সো 42 ইয়াতে আমি মাইনাস টো ওপৰত দি দিব পাৰো সো এটো হৈ গল তোমাৰ 6 কিমান গুণ 42 6 7 গুণ সো ওপৰতে 7 পূৰণ কৰি দিয়া 5 7 গুণ কিমান হৈ যাব 35 ঠিক আছে এটা চোৱা ইয়াতে কোনটো ডাঙৰ দেখিলে তো আমাৰ এটো ডাঙৰ লাগি আছে কিন্তু চোৱা এটা মাইনাস চিন আছে দুইটাটো সে যেহেতু দুইটাটো মাইনাস চিন আছে তো মাইনাস চিনৰ মানে ঋণাত্মক চিন যেটো আছে হেতু হিচাপে যে আমি চাও অখণ্ড সংখ্যা তোমালোকে দেখিছা ইয়াতে 0 আছে এটা 1 -1 আছে এটা -2 ইয়াতে আছে -3 ইয়াতে আছে -4 ডাঙৰ কোনটো হয় সবতকে ডাঙৰ 0 তাতকে পিছত তাতকে সৰু আছে -1 -1 তকৈ সৰু -2 -2 তকৈ সৰু -3 তাৰমানে যোনটো সংখ্যা যিমান ডাঙৰ মাইনাসত ইমান সৰু ঠিক আছে তাৰমানে ইয়াতে 36/42 টো সৰু হ'ব 35/42 লৈ ঠিক আছে তেন্তে আমি লিখিব পাৰো -36/42 ডাঙৰ আছে সৰি এটো সৰু হ'ব 35/42 পৰা ঠিক আছে এটো হৈ গল এতিয়া আমি এটো কৰিছো 6 or 1 কৰাইছো বাকি এটা তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে সেটা কোৱেশ্চন নম্বৰ 7 দিছে ঊৰ্ধ্বক্ৰমত লিখা এই প্ৰকাৰ ওলাই গলে হল কোৱেশ্চন নম্বৰ 6 or 1 2 3 4 2 ঠিক আছে কোৱেশ্চন নম্বৰ 7 চোৱা ইয়াক আমাক দিছে যে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰ ঠিক আছে ঊৰ্ধ্বক্ৰম মানে গল সৰুৰ পৰা ডাঙৰ ঠিক আছে সো আমাক দিয়া আছে -15/7 13/5 5/-3 -7/2 সো এটো আমাক প্ৰথমে লহাগু লৈ লব লাগে লহাগু কাৰকাৰ লম 7 5 3 2 ঠিক আছে সো আমি লহাগু লৈ লৈছা 7 5 3 2 তে গুটেকিটা মৌলিক সংখ্যা তো হেতৰ লহাগু নুলালে হল ডাইৰেক্ট পূৰণ কৰি দিলে হল কিমান হ'ব 7 পূৰণ 5 পূৰণ 3 পূৰণ 2 কেনেকৈ পূৰণ কৰিছা 7 5 গুণ 35 35 2 গুণ 70 70 3 গুণ 210 সো লহাগু কিমান আহিলে 210 সো ইয়াত আমি লিখিব পাৰো চোৱা -15/7 ইয়াৰ লহাগু কিমান আহিছে 210 ইয়াতে আমি লিখিলম সো 7 কিমান গুণ সো 7 তোমাৰ আহি যাব 30 গুণ ঠিক আছে 30 গুণ 210 নেক্সট হৈ গল ইয়াতে -15 আছে -15 কিমান গুণ 210 সো ইয়াৰ পৰা ওলাব পাৰিবা চোৱা ইয়াৰ পৰা 15 ওলাই লোৱা তো 15 হৈ গল 5 গুণ 15 তেনে 7 গুণ কিমান হ'ব 14 ইয়াতে 14 হ'ব তো পুনৰ সৰি এটো 30 হ'ব এটো ভুল লিখি পালো ইয়াতে 30 দিছো ওপৰটো 30 দিব লাগিব সো 15 3 গুণ কিমান হ'ব 45 সো এটো হ'ব 450 -450 ঠিক আছে নেক্সট আমাৰ আছে 13/5 যেটো আমি লিখি পাৰো 13/5 আমাক কিমান লাগে লহাগু 210 তো 5 কিমান গুণ 210 ইয়াৰ পৰা ওলাব পাৰো চোৱা 5 টো তুমি বন্ধ কৰা তেতে 7 3 গুণ 1 2 গুণ 42 তাৰমানে এটো হৈ যাব 42 ওপৰটো 42 পূৰণ হ'ব 13 42 গুণ কিমান এটো পূৰণ কৰি ওলাই লোৱা সো এটো 42 এটো 13 3 2 গুণ 6 4 3 গুণ 12 2 গুণ 2 4 গুণ 4 এটো গল 6 4 5 546 এটো হৈ গল 546 ঠিক আছে ইয়াতে মাইনাস চিন নাই ঠিক আছে নেক্সট হৈ গল 5/-3 যেটো আমি -3 তো ইয়াতে আমি লিখিম 210 কাৰণ এটা লহাগু 210 ওলাইছে তো 3 কিমান গুণ ইয়াৰ পৰা ওলাই লব পাৰ 3 টো বন্ধ কৰা 7 5 গুণ 35 35 2 গুণ 70 তাৰ মানে -3 * 70 আহিব ঠিক আছে সো ওপৰটো যেটো আছে তাৰ লগত পূৰণ কৰি দিয়া এটো মাইনাস টো ওপৰত দিলে হল
ইনটু 70 তো 5 7 গুণ 35 350 এইটো মাইনাছত আহিব তাৰপিছত থাকি গ'ল তোমাৰ -7/2 সো -7/2 লাগু কিমান আহিছে 210 ঠিক আছে এতিয়া চোৱা 2 পূৰণ 210 কিমান পূৰণ কৰিব লাগিব চোৱা এইটো বন্ধ কৰি দিয়া তেন্তে 7 5 গুণ 35 আমি এনেকৈ লৈ পৰো 5 3 গুণ 15 15 7 গুণ 105 ঠিক আছে সো 105 আহি যাব 2 পূৰণ 105 ঠিক আছে সো -7 ইনটু 105 পূৰণ কৰি দিয়া 5 7 গুণ 35 8 0 গুণ 0 3 7 গুণ 7 এতিয়া কোনটো ডাঙৰ সৰুৰ পৰা ডাঙৰলৈকে আমাক সজাব আছে সো আমি কেনেকৈ সজাম আটাইতকৈ সৰু কোনটো যাৰ আগত মাইনাছ চিন আছে সবতকৈ ডাঙৰ যেটো আছে সো আমি লিখিম -735/210 এটো হৈ গ'ল আটাইতকৈ সৰু ইয়াৰ পিছৰ সৰুটো কোনটো হ'ব যেটো ইয়াতকৈ সৰু আছে তো ইয়াতকৈ সৰু কোনটো 450 ঠিক আছে সো আমি লিখিলাম -450/210 ঠিক আছে এই দুটা ওলাই গ'ল এতিয়া এই দুটাৰ ভিতৰত কোনটো সৰু হয় হেতু আমি মাইনাছ চিনটো থাকা প্ৰায় গম পাই আছো যে এটো সৰু হ'ব সো আমি লিখি দিম -350/210 আর তার পিছত আহিব 546/210 সো এটো আমাৰ হৈ গ'ল ঊৰ্ধ্বক্ৰম ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্ন কৰো আজি আমি কৰিব গৈছো জাতীয় বিদ্যালয় ক্লাস 8 ৰ অংক পৰিমেয় সংখ্যা অনুশীলনী 2a সো এতিয়ালৈকে আমি কোৱেশ্চন নাম্বাৰ 7 লৈকে কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 8 ঠিক আছে আৰু এটা কথা কওঁ তোমালোকে যদি যিখিনি মই কৰাই আছো এইকেইটা ভালকৈ যদি বুজি নপোৱা তেন্তে হেতু আৰু এবাৰ ৰিপিট কৰি পেলাই চাবা তেতিয়া বেছি ভালকৈ বুজি পাবা ঠিক আছে কাৰণ এবাৰত বুজি নোপোৱাব পাৰে সেইকাৰণে আৰু ৰিপিট কৰি চাবা তেতিয়ালে আৰু ভালকৈ বুজি পাবা ঠিক আছে সো ইয়াত চোৱা সংখ্যাবোৰৰ মাজত তিনটা পৰিমেয় সংখ্যা আমাক ওলাব দিছে এই দুটা সংখ্যাৰ মাজত তিনটা পৰিমেয় সংখ্যা সো এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা আৰু কৈছে যে এই দুটাৰ মাজত পৰিমেয় সংখ্যা ওলাব লাগে ঠিক আছে সো কেনেকৈ ওলাও চোৱা তোমাক যদি কৈ দিয়ে ঠিক আছে কেইটামান অখণ্ড সংখ্যা ললে 1 আছে আৰু 3 আছে ইয়াৰ মাজত সংখ্যা ওলোৱা তুমি কি লিখিবা 2 ঠিক আছে এতিয়া আমাক কৈছে মানি লোৱা তোমাক কৈছে বলে ধৰা 5/10 আৰু 8/10 কৈছে তোমাৰ ইয়াৰ দুটাৰ মাজত পৰিমেয় সংখ্যা ওলোৱা তেন্তে কি লিখিবা 6/10 7/10 হয় না এই দুটা লিখিবা এটা চোৱা ইয়াতে তোমাৰ সমস্যা কি আছে ইয়াতে তোমাৰ ভূমিকেইটা একে নাই ইয়াতে ভূমিকেইটা একে আছে আমি ধুনিয়াকৈ ওলাই লব পাৰো ইয়াতে ভূমিকেইটা বেলেগ বেলেগ আছে সো প্ৰথম কাম কি কৰিব লাগিব আমি ভূমিকেইটা একে সমান কৰি লব লাগিব ঠিক আছে সো ভূমিকেইটা একে সমান কেনেকৈ কৰে চোৱা ভূমি সমান কৰিবৰ কাৰণে আমি প্ৰথমে লৈ লম এই দুটাৰ লহাগু সো আমি লিখিম 2 আৰু 10ৰ লহাগু ঠিক আছে 2 আৰু 10 ৰ লহাগু কিমান হৈ যাব 10 সো কেনেকৈ হল 10 মই বুজাইছো চা যেনেকৈ 2 আছে আৰু 4 আছে ইয়াৰ লহাগু হৈ গল 4 2 আছে 8 আছে ইয়াৰ লহাগু হৈ যাব 8 ঠিক আছে বা তুমি লৈ লোৱা 8 আৰু 16 ইয়াৰ লহাগু হৈ যাব 16 ঠিক আছে এনেকৈ শৰ্টকাট মেথড হৈ গল আমি যাৰ দ্বাৰা লহাগু ওলাই লব পাৰো তাৰমানে এটোৰ যদি পূৰণফল এটো হয় তেন্তে ডাঙৰ সংখ্যাটো লহাগু হৈ যাব ঠিক আছে বা এনেকৈ আছে ধৰা 4 আছে 8 আছে 16 আছে তো লহাগু কোনটো হ'ব 16 কাৰণ 4 পূৰণফলত 16 আছে 8 পূৰণফলত 16 আছে তেন্তে তোমাৰ লহাগু হৈ যাব 16 ঠিক আছে এই প্ৰকাৰ আমি লহাগু ওলাই লব পাৰো কিছুমান সংখ্যা নকৰাকে ডাইৰেক্ট ঠিক আছে সো 2 আৰু 10ৰ লহাগু কিমান হৈ গল 10 তেন্তে আমাক এই তলৰ সংখ্যাটি কি বনাব লাগিব 10 তো এটা 1/2 আছে ইয়াক 10 যদি বনাব হলে তুমি কিমান পূৰণ কৰিব লাগিব ইয়াক পূৰণ কৰিব লাগিব 2 * 5 তেন্তে ওপৰটো 5 পূৰণ হৈ যাব তো 2 5 গুণ 10 আৰু এটো হৈ গল -5 তেটো হৈ গল -5/10 এতিয়া চোৱা এটো 1/10 এটো অলৰেডি 10 হৈ আছে হয় না তো আমাক কেইটা সংখ্যা ওলাব দিছে তিনটা সংখ্যা সো এই দুটাৰ মাজত তিনটা সংখ্যা যদি আমাৰ ওলাব আছে তেতিয়া আমি লিখিম চোৱা এতেকে 5/10 আৰু তোমাৰ হৈ গল 1/10 ৰ সৰি -5 হ'ব -5/10 আৰু 1/10 ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা হল
পৰিমেয় সংখ্যা হ'ব কি হ'ব চোৱা সো ইয়াতে আছে -5/10 ইয়াতে 1/10 তেন্তে -5ৰ আগত কি আহে -4/10 তাৰ আগত কি আহিব -3/10 তাৰ আগত কি আহিব -2/10 ঠিক আছে তাৰপিছত 0/10 তাৰপিছত 1/10 তেন্তে আমাক তিনটা কৈছে আমি তিনটা ওলাই ললো ঠিক আছে এটো হৈ গল কোৱেশ্চন নম্বৰ 8 ৰ 1 এতিয়া আমি 2 টো কৰো সো 2 টো কেনেকৈ কৰিম ইয়াতে কৈছে যে 10/-12 আৰু -13/16 ৰ মাজত তিনটা পৰিমেয় সংখ্যা ওলাব আছে সো ইয়াত চোৱা প্ৰথমে আমি যেটো শিকিছিলো যে আমি প্ৰথমে হৰকিটা একে সমান কৰি ল'ব লাগে ঠিক আছে ইয়াতে হৰ বেলেগ বেলেগ হৈ আছে হৰকিটা সমান কৰিব হলে আমি কি কৰিব লাগিব লহাগু ল'ব লাগিব এতিয়া এটো আমি ডাইৰেক্ট ল'ব নোৱাৰো ঠিক আছে এটো আমি ডাইৰেক্ট ল'ব নোৱাৰো যে ইয়াৰ লহাগু কি হ'ব সো এটো আমি কৰি চাও আমাৰ আছে এটো 12 এটো 16 দুটাৰো লহাগু কিমান ল'ব সো প্ৰথমে 2 দি ভাগ কৰা 2 6 গুণ 2 8 গুণ আকৌ 2 দি ভাগ কৰা 2 3 গুণ 2 4 গুণ ঠিক আছে ওকে আকৌ 2 দি ভাগ হৈ আছে 3 টো না যায় নামি আহিব তো 2 গুণ এটা পূৰণ কৰা যিমানখিনি পূৰণ হয় হেতুৱে তোমাৰ লহাগু ল'ব তো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 3 গুণ 48 তো লহাগু কিমান হৈ গল 48 ঠিক আছে তাৰ মানে এই 12 টোক হৰটোক বনাব লাগিব 48 এই 16 টোক বনাব লাগিব 48 সো মই লিখিম চোৱা 10 বাই সো এই মাইনাসটো আমি ওপৰত লিখিব পাৰো একো নহয় সো এটো যদি 48 লিখো চোৱা সো কিমান পূৰণ কৰিব লাগিব 12 12 কিমান গুণ 48 এই ইয়াৰ পৰা ওলাই ল'ব পাৰিবা 2 গুণ 4 4 3 গুণ 12 ঠিক আছে তেন্তে 12 আৰু এটো চোৱা ঠিক আছে 2 গুণ 4 4 3 গুণ 12 তেন্তে 12 4 গুণ 48 ঠিক আছে সো এটা 4 পূৰণ হ'ব সো এটো -10 * 4 সো এটো 12 4 গুণ 48 এটো হৈ গল -40 ঠিক আছে এতিয়া আমি এটো কৰো চোৱা এটো আছে তোমাৰ -13/16 যেটুক মোক 48 লাগে এতে লহাগুত সো 16 আছে সো 16 কিমান গুণ 48 ইয়াৰ পৰা ওলাই ল পাৰো সো 16 এতে 16 চোৱা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 তেন্তে 16 কিমান গুণ 16 3 গুণ সো এতে 3 পূৰণ কৰিব লাগিব ঠিক আছে এতে -13 ইনটু ইয়াটো 3 পূৰণ কৰা কাৰণ তলত যিখিনি লিখা এইখিনি ওপৰতো লিখিব লাগিব তেতিয়াহে বেলেন্স থাকিব 13 3 গুণ কিমান হৈ যায় -39 ঠিক আছে এতিয়া চোৱা তোমাক তিনটা লাগে এটো -40 এটো -39 সো এই দুটাৰ মাজত তো সংখ্যা নাই এই দুটাৰ মাজত সংখ্যা নাই তেন্তে আমি কি কৰো চোৱা এটোৰ অলপ মুছি দিও এই যেটো -40/48 আছে তাৰ লগত আমি পূৰণ কৰি দিও ইয়াৰ লগত 10 কাৰণ এই দুটাৰ মাজত সংখ্যা নাই সো -39 পিছত -40 আহে সো ইয়াত সংখ্যা নাই সো ইয়াৰ লগত 10 আৰু ইয়াৰ লগতো 10 পূৰণ কৰি দিলো সো এটো হ'ল -400 আৰু এটো হৈ গল 480 ঠিক আছে এটোৰ লগতো 10 10 পূৰণ কৰি এটো -39 * 10 এটো গল 48 * 10 এটো হৈ যাব 480 আৰু -390 সো আমাৰ শর্ত কি আছিল আমাৰ শর্ত আছিল যে আমাৰ যিখিনি হৰ আছে এটো সমান হ'ব লাগিব সো হৰটো সমানে হৈ আছে চোৱা এতিয়া আমি ওপৰটো চাও ইয়াতে 390 আছে এটো 400 আছে তেন্তে এই দুটাৰ মাজত কেইটা পাম 10টা পাই যাম চোৱা আমি 10টা পাই যাম তেন্তে কি পাম চোৱা তুমি ইয়াৰ ফালৰ পৰা লিখি যোৱা ইফালৰ পৰা লিখি যোৱা এটাকে আমি লিখিম যে 10/-12 আৰু -13/16 ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা হল কি কি হ'ব চোৱা -390 ৰ পৰা লিখি যোৱা সো -391/480 ঠিক আছে তাৰপিছত কি পাম -391 সৰি এটো -91 আছে 92 হ'ব 480 তাৰপিছত -392/480 তিনটাহে লিখিব দিছে আমি লিখি দিলো চোৱা এতিয়া আৰু বেছি পালো হয় কিন্তু আমাক তিনটা যেহেতু লিখিব দিছে আমি তিনটাই লিখিছো এটা এইখিনি হৈ গল বাকি এটা তোমালোকে ঘৰত চেষ্টা কৰিবা ঠিক আছে মই এটো কোৱেশ্চন নম্বৰ 9 টো কৰাইছো সো সংখ্যাবোৰৰ মাজত নিৰ্দেশ অনুসৰি পৰিমেয় সংখ্যা ওলাব লাগে মানে ইয়াতে যিখিনি নিৰ্দেশ দিছে যেনেকৈ ইয়াতে 10টা তাতে 7টা হেনেকে আমি পৰিমেয় সংখ্যা ওলাব লাগিব নিয়মটো হে আগৰ দৰে ঠিক আছে কিন্তু পাৰ্থক্য কি আছে এটা তিনটা লিখিব লাগে এটা ডাইৰেক্ট প্ৰশ্ন তিনটা লিখিছে গুটেকিটা তিনটা কিন্তু এটা যেনেকৈ কৈছে হেনেকে ওলাব লাগিব সো নম্বৰ 9 টো চোৱা -1/2 আৰু -1/3 মাজত 10টা ঠিক আছে সো ইয়াৰ সলিউশন কৰো
-1/2 আৰু -1/3 মাজত 10টা ওলাব আছে তেন্তে প্ৰথমে এই দুটাৰ লসাগু লৈ ল'ম কাৰণ আমাৰ হৰকেইটা সমান হ'ব লাগে এতিয়া হৰকেইটা বেলেগ বেলেগ হৈ আছে তো 2 আৰু 3ৰ মাজৰ ঠিক আছে সৰি 2 আৰু 3ৰ লসাগু ওলাব লাগে এটো কিমান আহি যাব 2 আৰু 3 সো 2 আৰু 3 যেকিটা যদি এইবিলাক সমমৌলিক সংখ্যা হয় তেন্তে হেতৰ লসাগু হৈ যায় তুমি ডাইৰেক্ট এটো পূৰণ কৰি দিয়া হেতু হৈ যাব হেতৰ লসাগু যদি সমমৌলিক সংখ্যা কোনকিটা যিবোৰ সংখ্যাৰ একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাথাকে ঠিক আছে সমমৌলিক কোনকিটা হ'ব চোৱা যেনেকৈ 2 আৰু 3 এটো সমমৌলিক হৈ গ'ল 3 আৰু 4 সমমৌলিক হৈ গ'ল 4 আৰু 5 সমমৌলিক হৈ গ'ল 5 আৰু 6 সমমৌলিক হৈ গ'ল তুমি 99 100 লৈ লও এটো সমমৌলিক সংখ্যা হ'ব সো সমমৌলিক ইহঁতক চাবা তুমি একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাথাকিব ঠিক আছে এই গুটেকিটা সমমৌলিক সংখ্যা হয় এটা 2 আৰু 3ৰ লসাগু কিমান আহিব তো এটো ডাইৰেক্ট পূৰণ কৰি দিলে হল এটো 6 আহিব ঠিক আছে যদি নাজানা হলে এনেকৈ উলাই হৰণ কৰি উলাই ললে হল সো আমাক কি কৰিব লাগিব হৰটো আমাক বনাব লাগিব 6 সো এটো আমাক 1/2 দিয়া আছে তো তুমি ভাবা যে 2 লগত কি পূৰণ কৰিলে তোমাৰ 6 আহিব তো 2 3 গুণ তো উপৰটো 3 পূৰণ হৈ যাব 3 গুণ -3 ঠিক আছে নেক্সট এটো 1/3 টো ললো -1/3 এটোক আমি লিখিব পাৰো এটো তলত 6 সো এটো গল 3 দুগুণ আৰু -1 * 2 এটো গল -2 এসোৱা এটো গল -3/6 এটো -2/6 এই দুটাৰ মাজত কিবা সংখ্যা হ'ব নহব কাৰণ -2 পিছত -3 আহে ঠিক আছে তেন্তে আমি কি কৰো দুয়োটাটো 10 10 কে পূৰণ কৰি লও সো -3 * 10 আৰু 6 * 10 এটো গল -30 এটো গল 60 এটোটো 10 পূৰণ কৰি দিও সো এটা 10 পূৰণ কৰিলে এটা 10 পূৰণ কৰিব লাগিব তেতিয়া আমাৰ হৰটো একে সমান হ'ব যদি আমি এটা 10 ইয়াতে 15 পূৰণ কৰি দিও হৰটো বেলেগ বেলেগ হৈ যাব ঠিক আছে আমাক লাগে হৰটো একে হক সো এটো কি আহিব চোৱা 6 10 গুণ 60 2 20 গুণ 2 10 গুণ 20 এটা চোৱা ইয়াৰ আৰু ইয়াৰ মাজত তুমি 10টা পৰিমেয় সংখ্যাটো নাপাবা এটা কেটা হৈ আছে চোৱা ইয়াতে আমি 10টা নাপাম এটা 9টা পাই যাম কাৰণ 21 ৰ পৰা হিসাব কৰিলে 21 22 23 24 25 26 27 28 29 মানে 9টা হৈ আছে এতিয়া আমাক লাগে 10টা আমি কি কৰো ইয়াতে 10ৰ জায়গাত 100 পূৰণ কৰি দিও ঠিক আছে 100 কৰি দিয়া তেন্তে ইয়াতে কিমান আহি যাব 0 0 ঠিক আছে এতিয়া 200 এতিয়া 300 এতিয়া কিমান আহিব চোৱা 99টা আহি যাব আমাক লাগে 10টা এটাকে আমি লিখি দিম 1/2 আৰু -1/3 মাজৰ পৰিমেয় সংখ্যা হল কি গেব সো ইয়াৰ পৰা লিখি যোৱা -201/600 কমা দিয়া -202/600 -203/600 এনেকৈ লিখি তুমি -210/600 লৈকে লিখি দিলা ঠিক আছে এইখিনি আহি গল এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যা হৈ গল এতিয়া আমি কৰো নাম্বাৰ 2 চোৱা এইখিনি অলপ মুছি দিও এটা তোমালোকে উঠাই লৈছে থাকে এই ভাগটো চোৱা আমি প্ৰথমে 6 আৰু 7ৰ কি ওলাব লাগে লসাগু মই অলপ আগতে বুজাইছিলো যে যিবিলাক সমমৌলিক সংখ্যা হেতৰ লসাগু এটো পূৰণ কৰিলে ওলাই যায় সো আমি লিখিব পাৰো 6 আৰু 7ৰ লসাগু কিমান হৈ যাব 6 7 গুণ 42 ঠিক আছে সো আমি 42 পালো এতিয়া ইহঁতৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ ওলাব লাগে সো আমি কি কৰো 5/6 আছে সো ইয়াক বনাব লাগে তোমাৰ 42 এটো গল 5/6 ইনটু কিমান লাগিব 42 লিখিবলে 6 7 গুণ তো 5 7 গুণ কৰা এটো গল 35 নেক্সট এটো সংখ্যা লোৱা 6/7 ঠিক আছে তোমাক কিমান লাগে 42 সো এটো আহিল তোমাৰ 7 ইনটু এটো 6 ইনটু সো 42 লাগে তেন্তে 7 6 গুণ 6 6 গুণ এটো হৈ গল 36 ঠিক আছে 35/42 36/42 এই দুটাৰ মাজত তো সংখ্যা নাই ঠিক আছে তেন্তে আমি কি কৰো ইহঁতৰ লগত পূৰণ কৰি দিও 10 10কে সো এটো 35 * 10 আৰু 42 *
10 এইটো হৈ গ'ল 350/420 এইটো হৈ গ'ল 36 × 10 আৰু এইটো গ'ল 42 × 10 সো এইটো হৈ যাব 360/420 সো আমাক কেইটা লাগে 7টা আমি ইয়াৰ পৰা ধুনীয়াকৈ লিখিব পাৰোঁ এতেকে 7টা সংখ্যা হ'ল এতেকে 7টা পৰিমেয় সংখ্যা হ'ল কি কি হবে এটা 350 360 তা আমি লিখিব পাৰোঁ 351/420 352/420 353/420 এনেকৈ কেইটা লাগে 7টা সো 51 ৰ পৰা 357/420 এইখিনি হৈ গ'ল 7টা ঠিক আছে এটো আমাৰ হৈ গ'ল কোৱেশ্চন নম্বৰ 9 লৈকে ঠিক আছে এটা আমি কৰো কোৱেশ্চন নম্বৰ 10 ঠিক আছে আমাৰ আছে যে পদিময় সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে আমাক দিছে -5/7 সো এইটো সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব লাগিব সো কেনেকৈ কৰো প্ৰথমে চোৱা এটা তুমি এই সংখ্যাবোৰৰ অৰ্থটো বুজিব লাগিব ভালকে তেতিয়া তুমি উপস্থাপন কৰিব পাৰিবা এটা বস্তু চোৱা যিবোৰ সংখ্যা ৰেখা চোৱা এইটো সংখ্যা ৰেখা মানি লোৱা এটা সংখ্যা ৰেখা হয় এটা আছে 0 এটা আছে 1 এটা আছে 2 ফলে আহিলে -1 -2 ঠিক আছে এটা সংখ্যা ৰেখা বুলি ধৰি লোৱা যিবোৰ সংখ্যা 0 আৰু 1 বা 0 আৰু -1 ৰ মাজত থাকে সেইবোৰ সংখ্যাৰ যিখিনি লব থাকিব লবটো সৰু হয় হৰৰ পৰা ঠিক আছে যিবোৰ সংখ্যা 0 আৰু 1 বা 0 আৰু -1 ৰ মাজত থাকে সেইবোৰৰ লব হৰতকৈ সৰু থাকে ইয়াত চোৱা -5/7 আছে নহয় ইয়াতে লব যেটো আছে হি হৰতকৈ সৰু আছে ডাঙৰ আছে চোৱা সৰু আছে লবটো সৰু আছে তেন্তে ই 0 আৰু 1 ৰ মাজত আৰু যদি মাইনাস চিন আছে তেন্তে 0 আৰু -1 ৰ মাজত থাকিব সো আমি গম পালো যে সংখ্যাটো 0 আৰু -1 ৰ মাজত স্থিত হৈ আছে ঠিক আছে তে কেনেকৈ স্থাপন কৰিব লাগে প্ৰথমে এটো বুজি লোৱা এটা তোমাৰ যেটো হৰ আছে ইয়াৰ অৰ্থটো হৈ গল যে 0 আৰু 1 ৰ মাজতো থাকিব ঠিক আছে কিন্তু 0 আৰু 1 ৰ মাজত কেইটা ভাগ বনাব লাগিব তো হৰ যেটা আছে হৰ যিমান আছে হৰ কিমান আছে 7 তেতে ইয়াৰ মাজত 7টা ভাগ হ'ব 1 2 3 4 5 6 এনেকৈ 7টা ভাগ হ'ব ঠিক আছে 5 কি বুজাব যে 0 ৰ পৰা কিমান লৈকে যাব আছে সো 0 ৰ পৰা মোক 5 লৈকে যাব আছে 1 2 3 4 5 হেনেকে ঠিক আছে সো বুজি পালা এই বস্তুটোকে মই অলপ ডাঙৰ কৰি বুজাও সেয়া চোৱা -5/7 সো প্ৰথমে আমি গম পাইছো যে সংখ্যাটো তোমাৰ 0 আৰু 1 মানে -1 ৰ মাজত থাকিব সো আমি ইফালে এটা বনাই ল'ব লাগে ঠিক আছে এটো মানি লয় 1 হয় সো 0 আৰু 1 ৰ মাজত কেইটা ভাগ হ'ব 7টা তো মানি লয় মই এনেকৈ 7টা ভাগ বনাইলো তো এইটো 7টা ভাগ হৈ গ'ল ঠিক আছে তো 0 আৰু 1 ৰ মাজত 7টা ভাগ হৈ গ'ল ঠিক আছে এটা ইয়াৰ মাজতো 7টা ভাগ কৰি দিয়া 2 3 4 5 6 7টা হৈ গ'ল 1 2 3 4 5 6 7 7টা ভাগ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ ঠিক আছে এটা মোক এই সংখ্যাটো বিচাৰিব আছে এটো কি সাইন আছে চোৱা এটো মাইনাস সাইন আছে সো মাইনাস সাইন থাকিলে সংখ্যাটো কোন পিনে থাকিব ইপিনে আহিব সো এটো আমি ইপিনে বিচাৰিব লাগিব সংখ্যাটো ঠিক আছে এটা চোৱা এটো 0 হল তেন্তে এটো কিমান হ'ব -1/7 এটা 7 কিয় লিখিছো কাৰণ 7টা ভাগ আছে এটো কিমান হ'ব -2/7 এটো কিমান হ'ব -3/7 এটো -4/7 এটো -5/7 এটা আমাক কোনটো সংখ্যাটো পালো -5/7 এটো আইটো হৈ যাব -6/7 ঠিক আছে আইটো হৈ যাব -7/7 আমাক কোনটো লাগিছিল -5/7 সো আমি এটো এনে গুল কৰি দিলে হ'ল ঠিক আছে যে এই সংখ্যাটো সংখ্যা ৰেখা ঠিক আছে বুজি পালা ভালকে এটা চোৱা বেলেগ কোৱেশ্চন নম্বৰ 3 টো কৰো চোৱা এটো আমাক দিয়া আছে -10/3 -10/3
ঠিক আছে এতিয়া মই কি কৈছিলোঁ যে যদি লবটো হৰতকৈ সৰু হয় তো 0 আৰু 1 ৰ মাজত থাকিব কিন্তু ইয়াতে কি আছে লবটো হৰতকৈ ডাঙৰ আছে কিন্তু এইটো 0 ৰ মাজত নাথাকিব 0 তকৈ আগপিনে থাকিব ক'ত থাকিব চোৱা তো তুমি এইটো হৰণ কৰিলে কিমান পাবা চোৱা 3 গুণ 3 3 3 গুণ 9 3 1 10 তাৰমানে এইটো 3 ৰ আগপিনে থাকিব সো 3 তকৈ ডাঙৰ কিন্তু 4 তকৈ সৰু হ'ব এই সংখ্যাটো কি বুজাব যে 3 আৰু 4 ৰ মাজত থাকিব কিন্তু 3 তকৈ ডাঙৰ চোৱা এইটো সংখ্যা আছে নহয় তাৰমানে 3 তকৈ ডাঙৰ আৰু 4 তকৈ সৰু আছে তোমাক যদি কৈ দিয়ে 2 1/3 বা কিবা এটা তেন্তে এই 2 তকৈ ডাঙৰ কিন্তু 3 তকৈ সৰু হেনেকৈ বা তোমাৰ কৈ দিয়ে ধৰা 5 6/7 ঠিক আছে ধৰা 5 6/7 তাৰমানে এই 5 তকৈ ডাঙৰ কিন্তু 6 তকৈ সৰু সো বুজি পাইছা ভালকৈ যেনেকৈ 3 1/3 মানে কি 3 তকৈ ডাঙৰ কিন্তু 4 তকৈ সৰু ঠিক আছে এইটো সংখ্যাৰ আকাৰত কেনেকৈ উপস্থাপন কৰিব লাগে সো এইটো 3 তকৈ ডাঙৰ তাৰমানে 0 1 2 3 3 লৈকে যাব লাগিব সো আমি সংখ্যাৰ আকাৰ এটা অঙ্কন কৰি লওঁ সো এইটো নেগেটিভ হৈ আছে তাৰমানে ইপিনে আহিব 0 ৰ ইপিনে সো 0 টো আমি ইপিনে ড্ৰ কৰিছো এইটো মানি লওঁ এইটো 0 হয় এইটো হৈ গ'ল তোমাৰ 1 মানে -1 এইটো হৈ গ'ল তোমাৰ -2 এইটো লৈ লওঁ -3 আৰু এইটো লৈ লওঁ -4 ঠিক আছে এতিয়া চোৱা ইয়াৰ তলৰ হৰটো কিমান আছে 3 তাৰমানে প্ৰত্যেকৰ মাজত 3টা 3টাকে ভাগ থাকিব তাৰমানে এটা দুটা তিনটা চোৱা 1 ভাগ 2 ভাগ 3 ভাগ এনেকৈ এভাগ দুভাগ 3 ভাগ এনেকৈ এভাগ দুভাগ 3 ভাগ ঠিক আছে তোমালোকে স্কেলত ড্ৰ কৰিবা এইটো হাতত ড্ৰ কৰি আছো তো 1 ভাগ 2 ভাগ 3 ভাগ ঠিক আছে 3 ভাগ আছে তে মোক এই সংখ্যাটো বিচাৰিবা চোৱা সো এইটো -3 এইটো হৈ গ'ল 1/3 এইটো হৈ যাব 1/, ৰবা এইটো হৈ গ'ল তোমাৰ 1/3 -1/3 এইটো কিমান হ'ব -2/3 ঠিক আছে সৰি এইটো ইয়েস এইটো -1/3 এইটো -2/3 এইটো -10/3 এইটো মই এনেকৈ নিলিখো ৰবা এইটো হ'ল -1/3 এইটো -2/3 এইটো -3/3 এইটো -3/3 হ'ল এইটো -4/3 -5/3 এইটো আহিব -6/3 ৰবা এইটো ওকে সো এইটো আহিব -7/3 এইটো -8/3 এইটো -9/3 আৰু এইটো হ'ল -10/3 সো আমাক কোনটো লাগিছিলে -10/3 কোনখিনিত আছে এইখিনিত চোৱা এইটো সৰি এইটো নহয় ভুলটো দি পালো এইটো হৈ গ'ল -10/3 ঠিক আছে এসো কোৱেশ্চন নম্বৰ 3 হৈ গ'ল আমাৰ এতিয়া মই কৰি দিও কোৱেশ্চন নম্বৰ 6 সো 6 টো কৰি আছো এটা আমাক কিমান দিয়া আছে 2 1/2 ঠিক আছে তো প্ৰথমে সংখ্যা ৰেখাটো ড্ৰ কৰি লওঁ সো ইয়াত চোৱা 2 1/2 তাৰমানে 2 তকৈ ডাঙৰ আৰু 3 তকৈ সৰু তাৰমানে 2 আৰু 3 ৰ মাজত থাকিব সো সংখ্যা ৰেখাটো ড্ৰ কৰা বেকা হৈ আছে ঠিক আছে সো এইটো হৈ গ'ল তোমাৰ 0 মাজত কেইটা ভাগ থাকিব সো দুটা 2 আছে এইটো হৈ গ'ল 1 এইটো লৈ লোৱা 2 এইটো লৈ লোৱা 3 এইটো আমি কি লিখিব পাৰো সো 2 2 4 1 5 5/2 সো দুটা সংখ্যাৰ মাজত কেইটা ভাগ থাকিব এটো তলৰ সংখ্যাটো কয় হৰ আছে 2 তেনবে 0 আৰু 1 ৰ মাজত দুটা ভাগ থাকিব 1 আৰু 2 ৰ মাজত দুটা ভাগ 2 আৰু 3 ৰ মাজত দুটা ভাগ তাৰমানে প্ৰত্যেকটো সংখ্যা অখণ্ড সংখ্যাৰ মাজত দুটা ভাগ থাকিব ঠিক আছে সো দুটা ভাগ মানে হৈ গ'ল চোৱা এটো এভাগ এটো দুভাগ ঠিক আছে এটো এভাগ এটো দুভাগ এটো এভাগ এটো দুভাগ ঠিক আছে তে আমাক কিমান লাগে 5/2 সো এটো পজিটিভ আছে তাৰ মানে 0 ৰ ইপিনে যাব ঠিক আছে সো এটো হৈ গ'ল 0/, তো তোমাৰ আহিব চোৱা এটো হৈ গ'ল 0/2 এটো আহিব 1/2 এটো আহি গ'ল তোমাৰ 2/2 এটো আহি গ'ল 3/2 তোমাক কিমান লাগে 5/2 এটো হৈ গ'ল তোমাৰ 4/2 এটো হৈ গ'ল তোমাৰ 5/2 সো এই সংখ্যাটো ঠিক আছে এটো কোৱেশ্চন নম্বৰ 6 কৰাই দিলো বাকি কিটা যিখিনি আছে এটো তোমালোকে ঘৰত ট্ৰাই কৰিবা ঠিক আছে